মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে হিষ্টৰী বিষয়ৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত হিষ্টৰী বিষয়ৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2011, 2012 আৰু 2013 পৰা মুঠ 34টা শর্ট কোশ্চেন আনসার অর্থাৎ 2 মূল্যাঙ্কৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। আশা কৰিছোঁ এই 2 মূল্যাঙ্কৰ প্ৰশ্নৰ সমাধানে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। এইখিনিতে তোমালোকক জনাই থাও যে কালি তোমালোকৰ আগত তোমালোকৰ এই হিষ্ট্ৰী বিষয়ৰ এটি এমসিকিউ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে এইটো চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' আৰম্ভ কৰিলোঁ। হোমিনিড আৰু হোমিনডৰ মাজৰ দুটা পাৰ্থক্য লিখা। দেখা ইয়াতে দিয়া আছে যে প্ৰত্যেকৰে কি আছে ভাগ কাক বলেও দিব পাৰে। প্ৰত্যেক মানৱ সমাজত অৰ্থ প্ৰকাশৰ বাবে যিবোৰ কামত শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক কি হ'ল সমষ্টিকেই ভাষা বুলি এইটো হোমিনিড আৰু হোমিনডৰ মাজৰ পাৰ্থক্য এইটো পিছৰ কোশ্চেনৰ আনসাৰ পাবা। এইটো হ'ল ভাষা কাক বোলে। তোমালোকৰ পৰীক্ষাত দিব পাৰে যে ভাষা কাক বোলে, যে প্ৰত্যেক মানৱ সমাজত অৰ্থ প্ৰকাশৰ বাবে যিবোৰ কামত শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক ভাষা বোলে। তাৰপিছত দেখা জীৱাশ্ম ৰোমান সাম্ৰাজ্যৰ পতনৰ কাৰণ পিছৰ নেক্সটত পাবা। তোমালোকে দেখা মেছপটেমিয়া সভ্যতাৰ যুগৰ দুখন চহৰৰ নাম লিখা। এইটো হ'ল উৰুক আৰু মাৰি। কেতিয়া আৰু কাৰ মাজত ক্ৰুছেড বা ধৰ্মযুদ্ধ হৈছিল? 1095 চনত খ্ৰীষ্টান আৰু মুছলমানসকলৰ মাজত কি হৈছিল? ক্ৰুছেড বা ধৰ্মযুদ্ধ হৈছিল। কোনে আৰু কেতিয়া বাইবেল মুদ্ৰিত ৰূপত প্ৰকাশ কৰিছিল? 15 শতিকাৰ জহান্স গুটেনবাৰ্গে। কেতিয়া আৰু কত আমেৰিকাই পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল? উত্তৰ 1945 চনৰ আগষ্ট মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানত কি কৰিছিল? বোমা নিক্ষেপ কৰিছিল। তাৰপিছত দেখা ইংলেণ্ডত কোন দুবিধ ধাতুৰ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল? ল আৰু তীখা। তাৰপিছত দেখা চীনৰ দুটা নদীৰ নাম লিখা। এইটো 2013 বৰ্ষৰ প্ৰশ্ন। চীনৰ দুটা নদীৰ নাম হ'ল হুৱাংহো, ইয়াংচে পাৰ্ল নদী আৰু ইয়াংচি কিয়াং। হোমিনিড আৰু হোমিনডৰ পাৰ্থক্য এইকেইটা চোৱা। ৰোমান সাম্ৰাজ্যৰ পতনৰ কাৰণ কেতিয়া আৰু ধৰ্মযুদ্ধ হৈ গ'ল। তাৰপিছত সামন্তবাদ বুলি লিখি বুজা। তোমালোকে এইটো চাই ল'বা। ওকে, জীৱাশ্ম বুলি লিখি বুজা। এতিয়া তোমালোকৰ জীৱাশ্ম বুলি লিখি বুজা তাৰ আনসাৰটো দিছোঁ। তাৰপিছত দিছে পাপিৰাছ কি? দেখা পাপিৰাছৰ সংজ্ঞা ইয়াতে দিয়া হৈছে। তোমালোকে স্ক্ৰীনশ্বট মাৰি ঘৰত প্ৰেক্টিছ কৰিবা। তাৰপিছত কমোডৰ পেৰী কোন আছিল? কমোডৰ পেৰী এজন আমেৰিকাৰ বাসিন্দা আছিল। 1853 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে কমোডৰ মেথিউ পেৰীক জাপানলৈ প্ৰেৰণ কৰিছিল। পিছত জাপানৰ সৈতে পেৰীয়ে এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰিছিল। চীনৰ দুটা প্ৰধান নদীৰ নাম দেখা হুৱাংহো আৰু ইয়াংচি কিয়াং। হোমিনিড আৰু এইটো ভাষা বুলি লিখি বুজা। দেখা ৰোমানৰ দুটা পতনৰ কাৰণ প্ৰথম ৰোমান সম্ৰাট কোন আছিল? কেতিয়া তেওঁ প্ৰিন্সিপেট ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল? আগষ্টাছ খ্ৰীষ্টপূৰ্ব 27 খ্ৰীষ্টাব্দত।
কেতিয়া আৰু কাৰ মাজত কুৰুক্ষেত্ৰ বা ধৰ্মযুদ্ধ হৈছিল দেখা। মোগলসকল কোন আছিল? মোগলসকল মধ্য এছিয়াৰ এটি শক্তিশালী বহুধা বিভক্ত লোক আছিল। ভাষাৰ ফালৰ পৰা পূব দিশত তাৰ্টাৰ, খিতান, মাঞ্চু আৰু পশ্চিম দিশত থকা তাৰ্কিক জনগোষ্ঠীৰ সৈতে তেওঁলোকৰ সাদৃশ্য আছিল। মোগলসকল কিছুমান পশুচাৰণ আৰু কিছুমান চিকাৰীজীৱী আছিল। পশুচাৰণ বৃত্তিৰ লোকসকলে ঘোঁৰা, ভেড়া, গৰু, ছাগলী আৰু উট পালন কৰিছিল। সামন্তবাদ কি দেখা। জাপানৰ হিৰোশ্বিমা। So my dear student, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। Thank you so much.